ৰাজ্যৰ প্ৰবীণ ৰাজনীতিবিদ তথা বাওঁপন্থী নেতা হেমেন দাসৰ আজি ৯৫ সংখ্যক জন্মদিন। সৰভোগৰ বৰ্জ্য সদনত ৰাজহুৱাভাৱে অনুষ্ঠিত হয় বৰ্ষীয়ান ৰাজনীতিকজনৰ জন্মদিন। ৯৫ সংখ্যক জন্মদিনতে উন্মোচিত কৰা হয় হেমেন দাসৰ নৱতম উপন্যাস ১৯৪৭ চন ১৫ আগষ্ট। আৰু দেশৰ স্বাধীনতাক লৈ ৰচনা কৰা এই উপন্যাসখন প্ৰকাশ কৰিছে নৱযুগ প্ৰকাশনে। উপন্যাসখন উন্মোচন কৰে বিশিষ্ট কবি সমালোচক সমীন্দ্ৰ হুজুৰীয়ে। ৬০ৰ দশকত কবিতাৰে সাহিত্যৰ যাত্ৰা আৰম্ভ কৰা হেমেন দাসৰ পূৰ্বেও কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে। ২০২৬ চনত ৯৬ বছৰীয়া জন্মদিনত ধৰ্মীয় গুৰুসকলৰ কাম কাজক লৈ এখন গ্ৰন্থৰ ৰচনা কৰাৰ ইচ্ছা বৰ্ষীয়ান ৰাজনীতিকগৰাকীৰ। হয়, ৯৫ বছৰৰ জন্মদিন, সেইকাৰণে যোৱাবাৰো মই ৰাইজক এখন কিতাপ উপহাৰ দিছিলোঁ, এইবাৰো এখন দিলোঁ। কিন্তু শাৰীৰিক অসুবিধাৰ কাৰণে খুব চুটি এখন উপন্যাস দিয়া হ'ল, খুব চুটি ৰাইজক দিছোঁ। আৰু আপুনি এতিয়াও নিয়মিত লেখা মেলা কৰি থাকে? এইখন লেখা শেষ কৰিছোঁ ডিচেম্বৰ জানুৱাৰী শেষৰ ফালে শেষ কৰিছোঁ। এইখন জানুৱাৰীলৈকে লিখি আছোঁ, মোৰ সময় নাই। তাৰ মাজতে দুপৰীয়া বেছি ভাল লাগে মোৰ, দুপৰীয়া সময়খিনি মোৰ ভাল লাগে, বুজিছেনে? বিভিন্ন সভা সমিতিত গৈ থাকে, তাৰ মাজতে লেখাটো চলি আছে? নাই, লেখাটো এইগিলাখান ঘৰতহে লিখোঁ, সভা সমিতিত লেখা নহয়। ঘৰত আৰু এনেই থকাতকৈ ২-৪ আষাৰ কথা মনত পৰে, বুজিছেনে? যেনে এই যিখন উপন্যাস দেখিছোঁ, এতিয়াতো আৰু এই আমাৰ মানুহে কয় যে উপন্যাস মানে প্ৰেম। মোৰ